উপযুক্ত তথা উত্তম কৃষি পদ্ধতিয়ে শস্যসমূহৰ উন্নত মানৰ উৎপাদনত অৰিহণা যোগায়। সেয়ে আজি আমি আলু খেতিৰ বাবে প্ৰয়োজন হোৱা উত্তম কৃষি পদ্ধতি সম্পৰ্কে আলোচনা কৰিম। প্ৰদৰ্শিত প্ৰযুক্তি আৰু ব্যৱস্থাপনা পদ্ধতিসমূহ এনেধৰণৰ: ভূমি ব্যৱস্থাপনা। উন্নত খেতিৰ বাবে প্ৰথমতে প্ৰায় 25 পৰা 30 সেণ্টিমিটাৰ দকৈ হাল মাৰি মাটিৰ ওপৰ অংশ ভালদৰে মিহি কৰি লোৱা হৈছিল। তাৰ পিছত লুৰ আৰু ঢাপ তুলি কৰা কৃষি পদ্ধতি ব্যৱহাৰ কৰি আলুৰ বীজবোৰৰ মাজত প্ৰায় 25 সেণ্টিমিটাৰ দূৰত্ব বৰ্তাই শাৰী শাৰীকৈ ৰোৱা হৈছিল আৰু শাৰীবোৰৰ মাজত প্ৰায় 60 সেণ্টিমিটাৰ দূৰত্ব বৰ্তাই ৰখা হৈছিল। শস্য ব্যৱস্থাপনা। আলু খেতিৰ বাবে অসমত কুফ্ৰি জ্যোতি, কুফ্ৰি হিমালিনী, কুফ্ৰি সূৰ্য, চিপচোনা 3 আৰু লেডি ৰজেটাক সৰ্বোত্তম জাত হিচাপে বিবেচনা কৰা হৈছে। মাটি পৰীক্ষা কৰি সেই ফলাফল অনুসৰি পচন সাৰ বা অন্যান্য সাৰ প্ৰয়োগ কৰা হৈছিল। উদাহৰণস্বৰূপে আলু ৰোপণৰ 48 ঘণ্টা আগতে পাচলি হিচাপে উপযোগী আলুৰ জাতৰ প্ৰতি হেক্টৰ মাটিত প্ৰায় 193 কিলোগ্ৰাম ইউৰিয়া, 200 কিলোগ্ৰাম DAP, 150 কিলোগ্ৰাম SSP, 208 কিলোগ্ৰাম MOP প্ৰয়োগ কৰা হৈছিল। সংসাধনৰ বাবে উপযোগী জাতসমূহৰ বাবে প্ৰতি হেক্টৰত 267 কিলোগ্ৰাম ইউৰিয়া, 150 কিলোগ্ৰাম DAP, 194 কিলোগ্ৰাম SSP, 208 কিলোগ্ৰাম MOP প্ৰয়োগ কৰা হৈছিল। তদুপৰি মাটি সংৰক্ষণ পদ্ধতি বা শুকান মেটেকা অথবা নৰাৰ আচ্ছাদন পদ্ধতি ব্যৱহাৰ কৰা হৈছিল। পানী ব্যৱস্থাপনা। পানীৰ উৎস হিচাপে নিম্ন উত্তোলক পানীৰ পাম্প ব্যৱহাৰ কৰা উচিত। ৰোপণৰ 25 আৰু 45 দিনৰ পিছত দুবাৰকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল। ৰোপণৰ 3 দিনৰ পিছত প্ৰতি লিটাৰ পানীত 2.5 গ্ৰাম মেট্ৰিবুজিন প্ৰয়োগ কৰি লৈ হাতেৰে অপতৃণ আঁতৰাই পেলোৱা হৈছিল। কীট-পতংগ আৰু ৰোগ নিৰাময়ৰ ব্যৱস্থাপনা। আলুৰ বীজ ৰোপণৰ পূৰ্বে ইণ্ডোফিলৰ দ্বাৰা শোধন কৰা হৈছিল। ব্লাইটৰ পৰা উদ্ভিদৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰতি লিটাৰ পানীত এন্ট্ৰাকল মিহলাই বীজ ৰোপণৰ 22 দিনৰ পিছত স্প্ৰে কৰা হৈছিল। অন্য কীট-পতংগ আৰু ৰোগ প্ৰতিৰোধৰ বাবে মেলোডি ডুওক আলু বীজ ৰোপণৰ 35 দিনৰ পিছত, এন্ট্ৰাকলক 45 দিনৰ পিছত, এক্টোবেটক 55 দিনৰ পিছত আৰু ইনফিনিটক 65 দিনৰ পিছত ব্যৱহাৰ কৰা হৈছিল। কাটৱৰ্ম নিয়ন্ত্ৰণৰ বাবে ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰা হৈছিল। শস্য চপোৱা আৰু শস্য চপোৱাৰ পিছৰ ব্যৱস্থাপনা। আলুৰ বীজ সিঁচাৰ 90 পৰা 100 দিনৰ ভিতৰত শস্য চপোৱা হ'ল। তাৰ পিছত যত্নেৰে ক্ষয় ক্ষতি নোহোৱাকৈ আলুখিনি পৰিষ্কাৰ কৰি বাছি লোৱা হ'ল। চপোৱাৰ পিছত আলুখিনি প্ৰায় 10 পৰা 14 দিন ছাদ ভালদৰে পৰিষ্কাৰ কৰি ৰখা হয়, যাতে আলুখিনিক বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পৰা যায়। উত্তম কৃষি পদ্ধতিত কৃষকৰ সুৰক্ষা নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ। আলু খেতি কৰা কৃষকজনে ব্যক্তিগত সুৰক্ষা সঁজুলি যেনে হাতমোজা, মাস্ক আৰু টুপি পৰিধান কৰাটো প্ৰয়োজনীয়। ৰোপণ, স্প্ৰে, শস্য চপোৱা আদিৰ নথিপত্ৰ ৰখাটো উত্তম কৃষি পদ্ধতিৰ লক্ষণ। পাৰিপাৰ্শ্বিক প্ৰভাৱ। সুসংহত কীট-পতংগ নিবাৰণ ব্যৱস্থাৰে প্ৰদূষণ হ্ৰাস কৰি সম্পদৰ সুব্যৱহাৰ নিশ্চিত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল। সামাজিক জড়িতকৰণ। এপাৰ্টৰ পৃষ্ঠপোষকতাত আলু খেতিত উন্নত কৃষি পদ্ধতিৰ ব্যৱহাৰৰ ফলত বিভিন্ন বহুজাতিক তথা দেশীয় কোম্পানীসমূহে অসমৰ কৃষকসকলৰ পৰা সচৰাচৰ দামতকৈ অধিক দামত আলু ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ দ্বাৰা ভৱিষ্যতে অসমৰ কৃষকসকল অধিক লাভান্বিত হ'ব বুলি আশা কৰিব পাৰি। শস্য পৰিচালনাৰ এই ভিডিঅ'ত উল্লেখিত কাৰ্যবিধিসমূহ অনুসৰণ কৰিলে ভৱিষ্যতে কৃষকসকলে অধিক উৎপাদন লাভ কৰিব পাৰিব বুলি আশা কৰা হৈছে।